ৰাজনৈতিক সমালোচনা পৰিহাৰ কৰি গৌৰৱৰ সন্তানক টাৰ্গেট কিয় মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক মিত্ৰতা নাথাকিলেও কংগ্ৰেছ সাংসদৰ পক্ষত ৰাইজৰ দল গৌৰৱ গগৈৰ সন্তানৰ প্ৰসংগ টানি অনাক লৈ সৰব ৰাইজৰ দল শাসক বিৰোধীৰ মাজত চৰ্চিত এতিয়া গৌৰৱ গগৈৰ পাক সম্পৰ্ক কংগ্ৰেছ সাংসদক সমালোচনা কৰিবলৈ গৈ মুখ্যমন্ত্ৰীয়ে সৌহিদিনা নিজেই বিধানসভাৰ মজিয়াত কোৱা কথা পাহৰি গৈছে নিজৰ সন্তান প্ৰসংগত কি কৈছিল সেয়া আকৌ এবাৰ আমি মনত পেলাই দিব খুজিছোঁ 2009 আপুনি মোৰ জন্মৰ বাচ্চাটোক গাড়ীখনৰ কথা কৈছে আজি হাউচৰ সবৰে গাড়ী এখন একেখন গাড়ী মই আজিও মনত বহুত দুখ পাই থাকো আপুনি মোৰ দুবছৰীয়া ছোৱালীজনীক যেটো কৰি থৈছে নহয় নাপাই ইমান কৰিবৰ কাৰণে অথচ সেইগৰাকী ব্যক্তিয়ে এতিয়া টানি আনিছে আনৰ সন্তানক কংগ্ৰেছ সাংসদৰ সন্তানক টানি আনি সাংসদ গৌৰৱ গগৈক আক্ৰমণৰ লক্ষ্য কৰি লৈছে হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰে মিত্ৰতা নাথাকিলেও এই সন্তানক আজৰি অনা বিষয়টোক লৈ গৌৰৱ গগৈৰ পক্ষত থিয় দিছে ৰাইজৰ দল অখিল গগৈৰ পাছতে ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ৰাছেল হুছেইনে এইবাৰ উভতি ধৰিছে মুখ্যমন্ত্ৰীক এইটো হিমন্ত বিশ্ব শৰ্মা একদম কুটিল ৰাজনীতি কৰিছে আৰু গৌৰৱ গগৈক ৰাজনৈতিকভাৱে আক্ৰমণ কৰক কিন্তু তেওঁলোকৰ সন্তান দুটাক এনেকুৱা এটা দায় দি কেনে যে তেওঁলোকৰ বিদেশী পাছপৰ্ট লৈছে বুলি কয় এইটো অতি দুৰ্ভাগ্যৰ কথা আৰু আমি হিমন্ত বিশ্ব শৰ্মাক খুৱাৰি দিছোঁ আপুনি সুস্থ ৰাজনীতি কৰক এনেকুৱা ধৰণৰ পৰিয়ালক লৈ ব্যক্তিক সন্তান যে মাইনৰ সন্তান এই মাইনৰ সন্তানকেইটাক মাজত টানি আনিব নালাগিছিল আৰু তেওঁলোকক মিছা অপবাদ দি যে বিদেশী পাছপৰ্ট লোৱা বুলি কৈ আপুনি যি এটা গৌৰৱ গগৈৰ যিটো মানে এটা ইমেজটো কলুষিত কৰিব এইটোক আমি তীব্ৰ গৰিহণা জনাইছোঁ এনেদৰে ক্ৰিয়া প্ৰতিক্ৰিয়া চলি থকাৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ আজিৰ দিনটোতো গৌৰৱ গগৈ প্ৰসংগত সংবাদমেলত কিছু মন্তব্য কৰে এমপি এজনে নিজৰ ল'ৰা ছোৱালীৰ পাছপৰ্ট সাৰেন্ডাৰ কৰা ইণ্ডিয়ান পাছপৰ্ট সাৰেন্ডাৰ কৰা মোৰ লগত আছে ইণ্ডিয়ান পাছপৰ্ট আৰু মই 2021 চনত সাৰেন্ডাৰ কৰিছোঁ আৰু সহি মাৰিছোঁ মই নিজেই পৰিবাৰেও সহি মাৰা নাই এমপি জনে সহি মাৰিছে তাৰো কাগজ আমি পাই যাম এটা গোটেইখিনি কথা মই আজিও কৈ দিব পাৰোঁ কাৰণ তথ্যখিনি আহিছে কিন্তু ইয়াত ধৰক আপোনালোকৰ মিডিয়াত বহুত তেওঁৰ প্ৰতি সফট কৰ্নাৰ থকা মানুহ আছে গতিকে প্ৰমাণ নহ'লেতো মুখে গালি গালাজ কৰিব আপোনালোকে আৰু তাৰ এই ভ্ৰমণৰ পিছতে গৌৰৱ গগৈয়ে 90 জন ডেকা ল'ৰা ছোৱালীক পাকিস্তান এম্বেচিত লৈ গৈছিল ফৰ ৰেডিকেলাইজেশ্যন তেওঁলোকৰ ভিতৰতো 2-4 জনে ষ্টেটমেণ্ট দিছে যে আমাক বেলেগ এম্বেচিত লৈ যাম বুলি তাতে লৈ গ'ল এটা 90 জনৰ গ্ৰুপটো দেখিছে ফটোত তাৰ ভিতৰত কেইবাজনেও আমাক ষ্টেটমেণ্ট দিছে যে আমাক কোৱাই নাছিল তাত লৈ যাম বুলি তাৰ পিছত পাৰ্লিয়ামেণ্টত প্ৰ পাকিস্তানী কুৱেশ্যন উল্লেখ্য যে বিগত কিছুদিন ধৰি প্ৰায় প্ৰতিদিনেই গৌৰৱ গগৈৰ প্ৰসংগত বক্তব্য দি আহিছে মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি আহিছে কংগ্ৰেছ দলৰ সমান্তৰালভাৱে ৰাইজৰ দলেও এই বিষয়ত মন্তব্য দিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ স্পষ্ট মত যে পাক ভ্ৰমণ কৰাটো কেতিয়াও ৰাষ্ট্ৰদোষ হ'ব নোৱাৰে ভাৰতৰ আভ্যন্তৰীণ বা গোপন তথ্য দি পাকিস্তানক সহায় কৰিলেহে সেয়া দেশদ্ৰোহিতাৰ কাম হ'ব বুলি মন্তব্য দিয়া দেখিবলৈ পোৱা গৈছে অখিল গগৈ আৰু এইবাৰ গৌৰৱ গগৈৰ সন্তানক আজৰি অনা বিষয়টোক লৈ এইদৰে গৰিহণা দিছে ৰাইজৰ দলৰ নেতা ৰাছেল হুছেইনে নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট